ভাগৱত ধৰ্ম কথন এই নামাকৰণৰে সৈতে তলৰ পদৰ যোগেদি আমাক কি ক'ব বিচাৰিছে মই তাৰ ওপৰত আলোচনা কৰিম। ইয়াত কৈছে দ্বিতীয় স্কন্ধৰ কথা শুনিও উৎসুকে নিৰ্পতিৰ প্ৰশ্ন পাছে শুনি মুনি সুকে। মৃত্যুমুখী পৰীক্ষিতে শুকদেৱক প্ৰশ্ন কৰিছিল যে মৃত্যুমুখী মানুহে কি কৰিলে মৃত্যুৰ পৰা নিজক বচাব পাৰিব। এই প্ৰশ্ন শুনি কৃষ্ণপদ পংকজক হৃদয়ত ধৰি দিলন্ত সিদ্ধান্ত তাক সাধুৰ বাদ কৰি। পৰীক্ষিতৰ প্ৰশ্ন শুনি শুকে কেনেকৈ উত্তৰটো দিছে যে ভগৱন্তক চিন্তা কৰিছে হৃদয়তে দেই। আপোনালোকৰ কোনোবা বিষয়ত দক্ষতা বা যোগ্যতা আছে বুলিয়ে কোনোবাই প্ৰশ্ন কৰিলে বুলিয়ে ভাবি নোচোৱাকৈ ঘপকৈ উত্তৰ দিবলৈ নাযাব। ফলত কি হ'ব? হিতেই বিপৰীত হৈ যাব। আপুনি কেতিয়াবা কিবা কথা ক'বলৈ গ'লে ভাল কথাৰ কাৰণে আপোনাৰ অপকাৰ আহিব পাৰে। সেইকাৰণে আগ পাছ চিন্তা নকৰাকৈ আমি কিবা বিষয়ত অভিজ্ঞতা আছে বুলি ভাবি আমি পটকৈ উত্তৰ দিয়াটো উচিত নহয়। এতিয়া শুকদেৱে গোটেই ভাগৱত কণ্ঠগত হৈ আছে। পৰীক্ষিতে কোৱা প্ৰশ্নটোৰ উত্তৰটো তেওঁ ঠাউকতে দিব পাৰিলেহেঁতেন, কিন্তু আমাক কি দেখুৱাইছে যে কৃষ্ণপদ পংকজক হৃদয়ত ধৰি তেওঁ প্ৰথমতে হৃদয়ত থকা কৃষ্ণক চিন্তা কৰি লৈছে। হৃদয়স্থিত হোৱা তুমি যেন কৰাই বাহা স্বামী হৃষিকেশ কৰিব তেন নয়। আমাৰ হৃদয়তে আছে ভগৱন্ত। আমি কেনেকৈ কৰিলে নিজক বচাব পাৰিম চব উত্তৰ দিব, কিন্তু তেওঁক চিন্তা কৰি ল'ব লাগিব। তেওঁক চিন্তা কৰি যে প্ৰভু প্ৰশ্নকৰ্তাৰ উত্তৰটো যথোচিতভাৱে দি যাতে তেওঁৰ মনৰ সংশয়টো দূৰ কৰিব পৰাকৈ তুমি মোক হৃদয়ত থাকি উত্তৰটো দিয়াবা। এয়া হৈছে আমাৰ ধাৰণা, এয়া হৈছে ভাৱনা। গতিকে তেওঁক সাধুৰ বুলি প্ৰশংসা কৰি উত্তৰটো দিছে আৰু কৈছে ধন্য নৰ প্ৰতিমতি উত্তম তোমাৰ পুছিলাহা যিটো কথা সংসাৰতে সাৰ। মই আৰম্ভণিতে আপোনালোকক কৈছিলোঁ যে যিকোনো প্ৰশ্ন যিকোনো ঠাইত আপোনালোকে নক'ব, কাৰণ যিটো প্ৰশ্ন কৰিলে আনৰ কাৰোবাৰ অপকাৰ হয় বা দুখন সমাজৰ মাজত বিভ্ৰাট আহে, তেনেকুৱা ধৰণৰ প্ৰশ্ন কৰি পাপৰ অংশীদাৰী হ'ব নালাগে। গতিকে প্ৰশ্নটো এনেকৈ ক'ব লাগিব যে মোৰ প্ৰশ্নটোৰ উত্তৰ দিওঁতে দহৰ উপকাৰ হ'ব লাগিব। গতিকে তেওঁ কৈছে ধন্য নৰ প্ৰতিমতি উত্তম তোমাৰ পুছিলাহা যিটো কথা সংসাৰতে সাৰ। যে এটা সংসাৰৰ এটা তুমি সাৰ প্ৰশ্ন কৰিছা। মুখ্যৰো সাধন ইটো জগতৰে হিত। যিটো প্ৰশ্নৰ উত্তৰ দিলে মানুহে মুক্তি লাভ কৰিব পাৰে আৰু জগতৰ উপকাৰ হয়। লভিলা মুকুতি যিটো তাহাৰো বাঞ্ছিত। যে তুমি মুক্তিৰ বাঞ্ছা কৰিছা। নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে। কিন্তু আমাৰ বহুত মানুহৰ জ্ঞানৰ অভাৱ। নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে। কিছুমানে জাতি ধৰ্ম পালন কৰি আছে। কেনেকৈ? নিতে বলি বিশ্ব পঞ্চ যজ্ঞ আচৰে। কাৰণ প্ৰতিদিনে পঞ্চযজ্ঞ আচৰণৰ জৰিয়তে আমাৰ জাতি ধৰ্ম সমাজত আচৰণ কৰি আছে। আপোনালোকে মনত ৰাখিব, বৰ্তমান সমাজত শতকৰা 70 জনে জাতি ধৰ্ম পালন কৰি আছে। কেনেকৈ? ব্যাসৰ 17খন পুৰাণৰ মতে, বেদৰ আগম মতে। বেদৰ একে বেদে কহন্ত সগুণ নিৰ্গুণ। মনত ৰাখিব, বেদ একেখনেই, কিন্তু দুটা পদ দেখুৱাইছে, এটা সগুণ এটা নিৰ্গুণ, এটা প্ৰবৃত্তি এটা নিৰ্বৃত্তি, এটা সকাম এটা নিষ্কাম। গতিকে আমি কোনটো পথেদি যাব লাগিব? আজি সেই পথটো নিৰ্বাচন কৰিব নজনাৰ কাৰণে আমাৰ আগম পথেদি গৈ আছে। 17খন পুৰাণ ব্যাসক ভগৱন্তই বিদগ্ধ পণ্ডিত
বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি কৰি পঠাইছিল তৎসত্ত্বেও জীৱন্ততে অসুস্থতাত ভুগিব লগা হ'ল কেনেকৈ প্ৰথম স্কন্ধ ভাগৱতত উল্লেখ কৰিছে দিনেক পূৰ্বতে পৰা সৰস্বত ঋষি বদৰিকা শ্ৰমত আসন্ত ব্যাস বহি এদিন বদৰিকা শ্ৰমত ব্যাস বহি আছে কেনেকৈ বহি আছে উগুল থুগুল মন নাহি সুখ শান্তি নপান্ত উপায় একো মনে গুণী গান্ধী উগুল থুগুল মন এটা লৈ অশান্তি মন এটা লৈ বহি আছে আৰু কিয় সেই অশান্তি ভাৱটোৱে তেওঁ মনত প্ৰতিক্ৰিয়া কৰিছে ভাবি চিন্তি উত্তৰ উলিয়াব পৰা নাই ফলত কি হৈছে অধু মুখে আছে বহি হুয়া নিশবদ সেহি বেলা তৈতে আহি মিলিল নাৰদ ভগৱানে নাৰদক পঠাই দিছে যোৱা মোৰ ভকত বিপদত পৰিছে আঙুলিয়াই দিয়া কোন পথে যাব লাগিব ভগৱানৰ নিৰ্দেশনাত নাৰদ আহি গ'ল হাতে বিনা যন্ত মুখে ৰাম নাম হৃদয়ত কৃষ্ণ মূৰ্তি স্ফূৰ্তি অবিশ্ৰাম নাৰায়ণ নাৰায়ণ আহি গ'ল ব্যাসক দেখাৰ লগে লগে সচকিত হৈ আহা আহা দেৱঋষি পাদ্য অৰ্ঘ্য আচমনি লৈ আসনত বহুৱাই উদ্দেশ্য ব্যাখ্যা কৰিছে পাদ্য অৰ্ঘ্য পাদ্য মানে ভৰি ধোৱা পানী অৰ্ঘ্য মানে মুখ ধোৱা পানী আমাৰ বেদৰ মতে ভৰি ধোৱা পানীয়ে ভকতক মুখ ধুবলৈ দিব নালাগে মুখ ধোৱা পানীৰ পাত্ৰ এটা বেলেগকৈ ৰাখিব লাগে এইটো বেদৰ নিয়ম গতিকে আসনত বহুৱাই লৈ এটা সেৱা নজনোৱাকৈ আমাৰ ঘৰলৈ অহা আলহীজনক উদ্দেশ্য ব্যাখ্যা কৰিবলৈ ক'ব নালাগে ভাগৱতৰ এই নিয়মটো নজনাৰ কাৰণে আজি আমাৰ সমাজত বহুতে চোতালতে উদ্দেশ্য ব্যাখ্যা সোধে কেনেবাকৈ যদি সীমাঘৰীয়া মানুহজন বা মানুহগৰাকী আহিলে বা গাঁৱৰে মানুহ বা মানুহ এগৰাকী আহিলে আমাৰ বহুত গৃহস্থীয়ে চোতালতে সোধে কেলে আহিছিলে এতিয়া কয় বোলে বাপক অকণমান লগ পাবলৈ নাই নহয় ক'লৈ গ'ল এই মাত্ৰ বজাৰলৈ ওলাই গ'ল হয় নেকি বোলে হয় তেনেহ'লে যাওঁগৈ আৰু বোলে যোৱাগৈ আৰু আমাৰ বহুতে ভগৱানক চোতালৰ পৰাই পঠিয়াই দিয়ে মনত ৰাখিব কথাটো আমাৰ দেহ ধৰ্ম লৈ আছোঁ আমি শতকৰা 70 জনে সমাজত আমি দেহ ধৰ্ম লৈ আছোঁ দেহৰহে সীমাঘৰীয়া আছে ওচৰ চুবুৰীয়া আছে সমাজৰ আছে আত্মাৰ নাই মনত ৰাখিব কথাটো আত্মা সৰ্বব্যাপ্তমান আমাৰ ভাগৱতৰ ধৰ্ম মতে ভগৱানৰ দৰ্শন মতে গুৰুজনাৰ দৰ্শন মতে আমি দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব লাগে কাৰণ দেহটো আজি আছে কালিলৈ নাই দেহটো মায়া মায়া ধৰ্ম লৈ কেতিয়াও ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰে আপোনাক আকৌ ঘূৰাই পঠিয়াব আজিৰ দৰে অনুষ্ঠানত আহি ভাগৱত শুনি দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'লেহে আপুনি মুক্তি পাব পাৰিব যিদিনালৈকে দেহ ধৰ্ম লৈ থাকিব সেইদিনালৈকে আপুনি অহা যোৱা কৰি থাকিব লাগে ক'ত বিজ্ঞানে কৈছে 3টা লেয়াৰৰ ভিতৰত এইটো অকল ধৰ্ম দৰ্শনেই নহয় বিজ্ঞানেও স্বীকাৰ কৰিছে যে আমাৰ পৃথিৱীৰ উপৰিভাগত যি বায়ুমণ্ডল আছে তাক বিজ্ঞানে ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰি প্ৰধানকৈ 3টা স্তৰত ভাগ কৰি দেখুৱাইছে টপস্ফিয়াৰ টেটস্ফিয়াৰ আইনস্ফিয়াৰ আইনস্ফিয়াৰ আটাইতকৈ ওপৰৰ স্তৰ বৈতৰণী নদী বুলি কল্পনা কৰা হৈছে ভাগৱত শুনা জীৱ ইমান নিৰ্মল হৈ যাব এই 3টা স্তৰ ভেদ কৰি ৰকেটৰ দৰে 14 ব্ৰহ্মাণ্ডৰ বাহিৰত নিৰ্মাণ কৰি থোৱা বৈকুণ্ঠত অৱস্থান কৰিব আৰু ঘূৰি আহিব নালাগে ভাগৱত কিয় শুনিব লাগে জন্ম ৰহিত হ'বৰ কাৰণে ভাগৱত নুশুনা জীৱ যিমান ধনৱন্ত বিদ্যাৱন্ত শ্ৰীমন্ত সম্পদশালী নহওক কিম্বা 3টা লেয়াৰৰ ভিতৰতে ঘূৰি থাকিব লাগিব ভাগৱত নুশুনা জীৱ কেতিয়াও সংস্কাৰ হ'ব নোৱাৰে আমাৰ জীৱৰ মৃত্যু নাই সংস্কাৰ আৰু গতি আছে ভাগৱত শুনিলে সংস্কাৰী হ'ব সংস্কাৰী জীৱই জীয়াই থাকোঁতে শান্তি পাব মৰিলে সদ্গতি পাব যি ভাগৱত নুশুনে সি অসংস্কাৰী হৈ থাকিব অসংস্কাৰী জীৱই জীয়াই থাকোঁতে অশান্তি পাব আৰু মৰিলে অধোগতি যাব বছ ইমানেই আৰু দেই ভাগৱতৰ দৰ্শন আৰু বেছি নহয় ইমানেই জানিলেই হৈ গ'ল দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব লাগিব গতিকে আপোনাৰ ঘৰলৈ যাদৱ মাধৱ কল্পনা মাধৱী আহিছে বুলি ভাবি পেলাই যদি প্ৰশ্ন কৰে গোটেই কনচেপ্টটো ভুল হৈ যাব আপোনাৰ গোটেই ধাৰণাই ভুল হৈ যাব
আপোনাৰ সীমাঘৰীয়া মানুহগৰাকী বা মানুহজন সমাজৰ এজন মানুহ বা মানুহগৰাকীক আপুনি যদি কঠ এখনত বহুৱাই লৈ মানে হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা আছে যদি ধূপ এডাল জ্বলাব নাই যদি ঠাইখন মচি ল'ৰা ছোৱালী আছে যদি মাতি আনিব সচেতন মাক বাপেকেহে জানে তেওঁ স্কুললৈ পঠিওৱা ল'ৰা ছোৱালীকেইটা কোন বিষয়ত দুৰ্বলতা আছে অংকত দুৰ্বলতা নে ইংৰাজীত দুৰ্বলতা নে সমাজ অধ্যয়নত দুৰ্বলতা নে বিজ্ঞানত দুৰ্বলতা নে ছবিত দুৰ্বলতা সচেতন মাক বাপেকেহে জানে কিন্তু আমাৰ ভাগৱতে কৈছে যে তুমি ল'ৰা ছোৱালীকেইটা কোনোবা বিষয়ত দুৰ্বলতা আছে বুলি জানি সীমানতে সীমাবদ্ধ কৰিলে নহ'ব তাক সবলতালৈ নিবৰ কাৰণে ভাগৱতৰ নীতি আদৰ্শৰে তুমি ল'ৰা ছোৱালীক আগুৱাই আনিব লাগিব কেনেকৈ আপোনাৰ ঘৰলৈ অহা আত্মা ৰূপ মানে ভগৱন্ত ৰূপী ভকতৰ ওচৰত আনি সেৱা এটা লৈ আশীৰ্বাদ ল'ব লাগিব আৰু ক'ব লাগিব প্ৰভু ছোৱালীজনী ইংৰাজীত বৰ দুৰ্বলতা ল'ৰাটো অংকত বৰ দুৰ্বলতা কৃপা কৰি অকণমান আশীৰ্বাদ দিয়ক 10 জনে যদি মূৰত হাত দি ঈশ্বৰে কৃপা কৰিব ভালকৈ পঢ়িবা হ'ব বছ সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ মনত ৰাখিব কৃষ্ণই পোনপটীয়াকৈ আহি কাৰো ঘৰৰ ল'ৰা ছোৱালীক পৰীক্ষাত ভাল হ'ব পঢ়া শুনা ভাল হ'ব আয়ুষ্মান ভৱ বুলি ক'বলৈ নাহে কৃষ্ণক পাইবাৰ জানা ভকতিহে পন্থ ভাগৱত ইহাক কহে গীতা ভাগৱত গ্ৰন্থ গীতা ভাগৱতে আমাক নীতি কথা কৈ আছে পদ্ধতিৰ কথা কৈ আছে যে আমি কলি যুগৰ মানুহে কৃষ্ণক পাবলৈ হ'লে ভক্তিৰ দ্বাৰা পাব লাগিব আৰু এই ভক্তিটো ক'ত কৰিব লাগিব ভকতত ভকতি দানে কৰু গুৰু দায়া তনয় অধিক আপোনাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱজনক ঈশ্বৰ জ্ঞান কৰি তেওঁৰ পৰা আশীৰ্বাদ ল'ব লাগিব ল'ৰা ছোৱালী বা ঘৰখনৰ পৰিয়ালে তেতিয়াহে সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ তেতিয়াহে আপোনাৰ ঘৰত ভগৱানৰ কৃপা পৰিব আৰু সেই কথাটো নাজানিলে আপুনি তাৰ পৰা বঞ্চিত হৈ থাকিব তেতিয়া আপোনাৰ ল'ৰা ছোৱালী পঢ়া শুনাত কোনো পৰিৱৰ্তন নহয় ভাগৱতে কৈছে দৈৱ বশে যদি সাধুৰ সংগ পায় নিশ্চয় জানা তাহাৰ স্বভাৱ দূৰ হয় আপোনাৰ ঘৰলৈ অহা সন্ত মহন্ত ভক্ত বৈষ্ণৱৰ সান্নিধ্য পাব লাগিব তেতিয়াহে তাৰ স্বভাৱৰ সলনি হ'ব নহ'লে আপুনি যিমান বেয়া মানুহ নহওক ভাল মানুহৰ সান্নিধ্য পালে ভাল হৈ যাব বেন গুচি পিঠু হৈ যাব মনত ৰাখিব কথাটো যে সন্ত মহন্ত ঋষি মুনিৰ সকলে বেনক মঠি মঠি মাৰি পিঠু সৃষ্টি কৰিছে চতুৰ্থ স্কন্ধ ভাগৱতত কৈছে অৰ্থাৎ এই কথাটো আমাক কি কৈছে মঠি মঠি মানে বুজাই 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 ঈশ্বৰ বিৰোধী মানুহটো ঈশ্বৰ ভক্তি মন্ত্ৰ কৰি দিলে বাহিৰত মৰা দেখুৱাইছে মৰা মানে সংস্কাৰ কৃষ্ণই সৰু কালতে বহুত অসুৰ মাৰিছে আচলতে সংস্কাৰ কৰিছে আমাৰ সৰু শিশুবিলাকৰ জন্মগত কিছুমান প্ৰবৃত্তি আহে আসুৰিক প্ৰবৃত্তি সেই প্ৰবৃত্তিবিলাকক আপুনি মাৰিবলৈ শিকিব লাগিব সংস্কাৰ কৰিবলৈ শিকিব লাগিব তেতিয়াহে ল'ৰা ছোৱালী ভাল হ'ব আজি আমি ভাগৱত নুশুনাৰ কাৰণে এই কথাবিলাক নাজানাৰ কাৰণে আমাৰ বহুত পৰিয়ালত অশান্তি হৈছে আমি দেহ ধৰ্ম লৈ আছোঁ আপুনি নিজকে সোধক আপুনি দেহ ধৰ্ম লৈ আছে নে আত্মাৰ ধৰ্ম লৈ আছে দেহ ধৰ্ম লোৱা মানুহৰ স্বভাৱ কেনেকুৱা খেনুক দেখি ৰান্ধে বাঢ়ে খেনুক দেখি দুৱাৰ মাৰে সেইটো স্বভাৱ আপোনাৰ আছে নেকি বাৰু অৰ্থাৎ ধনী মানুহ ভাল চাকৰি বাকৰি কৰা মানুহ আহিলে একদম আদৰ সাদৰকৈ নি ছুপাৰ চিটত বহুৱাই খুৱাই বুৱাই ধুনীয়াকৈ পঠিয়াই আৰু অলপ দুখীয়া নিচলা অলপ চাকৰি বাকৰি নোহোৱা মানুহ আহিলে চোতালতে সোধে সেইটো স্বভাৱ আছে নেকি যদি আছে আজি ইয়াতে এৰিব আৰু দেই গতিকে দেহৰহে মতা মাইকী থাকে দেহৰহে মানে শকত ক্ষীণ থাকে ওখ চাপৰ থাকে মানে পাৰ্থিৱ দিশতহে ধনী দুখীয়া থাকে আধ্যাত্মিকত নাই আত্মাৰ কোনো বিকাৰ নাই আত্মাৰ মতা নাই মাইকী নাই বগা নাই কোগলা নাই ওখ নাই চাপৰ নাই শকত নাই ক্ষীণ নাই আপোন নাই পৰ নাই চুত নাই বৰ নাই আত্মা নিৰ্মল দেহৰ মতা আছে মাইকী আছে বগা আছে কোলা আছে ওখ আছে চাপৰ আছে শকত আছে ক্ষীণ আছে আপোন আছে পৰ আছে চুত আছে বৰ আছে গতিকে আপুনি নিজকে সংস্কাৰ কৰক লোকলৈ নাচাব যে মই দেহ ধৰ্ম লৈ আছোঁ নে আত্মা ধৰ্ম লৈ আছোঁ দেহ ধৰ্ম লোৱা মানুহৰ আন এটা স্বভাৱ ধনী মানুহৰ বিয়া খাবলৈ গ'লে দামী প্ৰেজেণ্ট নিয়ে
দুখীয়া ঘৰৰ মানুহে বিয়া খাবলৈ গ'লে কম দামী প্ৰেজেণ্ট নিয়ে, ধনী মানুহৰ বৰতীয়া দিবলৈ আপেল আঙুৰ মাখন ঘিউ নিয়ে, দুখীয়া মানুহৰ বৰতীয়া দিবলৈ শুকান বুট মগু কল কেইটামান নিয়ে। এইটো স্বভাৱ আপোনাৰ আছে নেকি? যদি আছে আজি ইয়াতে এৰিব। কাৰণ মই এইটো ক'ব খোজা নাই আৰু এইটো মোৰ মত নহয়। আপোনালোকে নিজৰ মত কেতিয়াও সমাজত প্ৰতিষ্ঠা নকৰিব, কাৰণ মোৰ মতটো আপোনালোকৰ গ্ৰহণযোগ্য নহ'বও পাৰে, আপোনালোকৰ মতটোও মোৰ গ্ৰহণযোগ্য নহ'ব পাৰে। কিন্তু বেদৰ যিটো মত, ভাগৱতৰ যিটো মত, মহাপুৰুষৰ যিটো মত, এইবোৰ মানে সনাতন শাশ্বত, ইয়াৰ কোনো বিনাশ নাই। গতিকে বেদে কৈছে তোমাক মই যিটো সামৰ্থ্য দিছোঁ, ধনীক যেনেকৈ দিবা দুখীয়াকো তেনেকৈ। আত্মাৰ ধনী দুখীয়া নাই, দেহৰহে অৱস্থাৰহে ধনী দুখীয়া থাকিব। এইবোৰ বিনাশী, এইবোৰ স্থায়ী নহয়। বহুত ধনী মানুহ দুখীয়া হৈ যায়, বহুত দুখীয়া মানুহ ধনী হৈ যায়, এইবোৰ চব মায়া বুলি কৈছে। মাধৱৰ মায়াৰ কমনে পাৱে অন্ত, ঐশ্বৰ্য দৰিদ্ৰ হোৱে দুখী ধনৱন্ত। স্বৰ্গীয় নৰকে, নৰকীয় স্বৰ্গে যায়, সৰ্বকালে সুখ দুখ একো স্থানে নাই। সংসাৰৰ সুখ দুখ জানা সবে মায়া, তিলেকতে অন্তৰে মেঘৰ যেন ছায়া। আকাশৰ ডাৱৰ বতাহে কোন সময়ত কেনি উৰাই নিব তাৰ যেনেকৈ সিদ্ধান্ত নাই, আপোনাৰ পাৰ্থিৱ ধন টকা পইচা সুখ দুখ কেতিয়া কৰ্ম দুখত আঁতৰি যাব তাৰো কোনো সীমা নাই। কিন্তু পাঁচজনে সীমা ৰাখিব পাৰে। তেওঁক মানুহে হিংসা কৰিতো নোৱাৰে, স্বয়ং ভগৱানেও তেওঁক পদচ্যুত কৰিব নোৱাৰে। কাৰণ তেওঁলোকে ভাগৱত শুনি মানে মায়াৰ ভেদ তেওঁলোকে মানে ৰহস্য ভেদ কৰি থয়। মনত ৰাখিব, যি ৰহস্য ভেদ কৰে তেওঁক কেতিয়াও মায়ে প্ৰভাৱ পেলাব নোৱাৰে। ৰহস্যক জানে যিটো লোক, সততে কীৰ্তন কৰে মুক। ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত। মূৰ সৰ্বোত্তম দুয়ো পাৱে, কৰে নমস্কাৰ ভক্তি ভাৱে। তাৰ মূৰ এৰা এৰি নাহি কদাচিত। যে যিসকলে ৰহস্য ভেদ কৰিছে তেওঁলোকে পূৰ্ব পুণ্যত 1 নম্বৰ খকনগুৰি মানে পৰমানন্দ প্ৰাথমিকত বাস কৰি থাকিলেও, পূৰ্ব পুণ্যৰ ফলত ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে নদন বদন হ'লেও ভগৱন্তৰ নাম ল'বলৈ নাপাহৰে। সেইকাৰণে ভগৱন্তইও তেওঁলোকক নাপাহৰে বুলি ভাগৱতে কৈছে। অসম্পদ কালত যিজনে ভজয়, ঈশ্বৰক নিষ্ঠ কৰি তাৰ অমংগল সকলে গুচয়। তাক ৰক্ষা কৰে হৰি। পূৰ্ব পুণ্যৰ ফলত ধনে ধানে টকাই পইচা গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে চাকৰিয়ে ব্যৱসায় নদন বদন হৈছে, কিন্তু ঈশ্বৰৰ নাম নেৰে, সেইজনক ভগৱানেও নেৰে। কিন্তু ভাগৱতৰ এই দৰ্শন নজনাৰ কাৰণে আজি আমাৰ শতকৰা 70 জনৰ কি হৈছে অৱস্থা? ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ হ'লেই নামঘৰলৈ নহা হয়, ভকতৰ সংগলৈ নহা হয়, ঈশ্বৰৰ নাম নোকোৱা হয়, নুশুনা হয়, নুগুণা হয়। কিন্তু ভগৱানে কৈছে তাকো মই গাবলৈ শুনিবলৈ বাধ্য কৰাই দিম। কেনেকৈ? এনেকুৱা এটা বেমাৰ দি দিম যিটো ডাক্তৰ চিকিৎসা কৰিও ভাল নোহোৱা হ'ব। সেইদিনা কিন্তু সি মোক মাতিবলৈ বাধ্য হ'ব। কি বুলি মাতিব? পাৰ কৰা ৰঘুনাথ সংসাৰৰ সাগৰে। এতিয়া আমাৰ সমাজত বহুত মানুহে কেতিয়া ভগৱানৰ নাম লয়? যেতিয়া পৰিয়ালত বংশত বা নিজৰ বিপদ হয়। ভগৱানে কৈছে বিপদত পৰি মোৰ নাম লোৱাজনক মই ভাল পাওঁ বুলি কোন শাস্ত্ৰত কোৱা আছে? আপদ কালত ত্ৰাহি ত্ৰাহিবলৈ, নোবোলে সম্পদ কালে অতাংক প্ৰতি তুষ্ট ভুইবন্ত ঈশ্বৰৰ। ইটো কোন শাস্ত্ৰে কহে? কোন শাস্ত্ৰত কোৱা আছে বিপদত পৰি ঈশ্বৰৰ নাম লোৱাজনক ঈশ্বৰে ভাল পায় বুলি? গতিকে সুখে দুখে মুখে যোনো চাৰে ৰাম নাম। সুখ দুখ সকলো সময়তে যি ভগৱন্তৰ নাম ল'ব ভগৱন্তই সেইজনক এৰা নিদিয়ে। তেওঁ দিনক দিনে তেজ মানে শক্তি, তেজ মানে প্ৰভাৱ, তেজ মানে প্ৰতিভা, তেজ মানে চেহেৰা, তেজ মানে কমনীয়তা, তেজ মানে
পৰমায়ুস বাঢ়ি যাব। মনত ৰাখিব কথাটো। আমি এই আদৰ্শৰে যাতে আমাৰ পৰিয়ালটো আমাৰ সমাজখন যাতে আগুৱাই নিব পাৰোঁ তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। আমাক বেদে এই সিদ্ধান্ত দি আছে। এতিয়া ভাগৱত ধৰ্মৰ বিষয়ে তেওঁ তেতিয়া কি ক'লে যে ধন্য নৰপতি মতি উত্তম তোমাৰ পুচিলাহা যিটো কথা সংসাৰতে সাৰ মুখৰো সাধন ইটো জগতৰ হিত লভিলা মুকুতি যিটো তাহাৰো বাঞ্ছিত। তুমি মুক্তি পোৱাৰ পথ নিৰ্বাচন কৰিলা, কিন্তু আমাৰ সমাজত এতিয়া কি হৈছে নাহি জ্ঞান যাৰ জ্যোতি ধৰ্ম মাত্ৰ কৰে নিতে বলি বিশ্ব পঞ্চ যজ্ঞ কোৱাচৰে। আজি আমাৰ সমাজত ৭০ জন মানুহে মানে জাতি ধৰ্ম পালন কৰিছে। কেনেকৈ? নিতে বলি বিশ্ব পঞ্চ যজ্ঞ কোৱাচৰে। তাৰমানে আগম শাস্ত্ৰৰ মতে ১৭খন পুৰাণৰ মতে আজি আমাৰ সমাজত ধৰ্ম আচৰণ কৰি আছে। মনত ৰাখিব কথাটো। গতিকে আমাৰ ভাগৱতে কোনো জাতি জনজাতি কোনো সমাজ কোনো মানে লোকক উদ্দেশ্যি কোৱা নাই, জীৱশ্ৰেষ্ঠ মানুহক উদ্দেশ্যি কৈ আছে। কিন্তু ভাগৱতে কেৱল জীৱশ্ৰেষ্ঠ মানুহক কেনেকৈ ধৰ্ম আচৰণ কৰিলে আমি জীয়াই থাকোঁতে শান্তি আৰু মৰিলে সদগতি পাম তাৰ পথ দি আছে। গতিকে আমাৰ আগম শাস্ত্ৰৰ মতে ব্যাসৰ ১৭খন পুৰাণৰ মতে মানুহ নামৰ উপাধিটো লৈ পৃথিৱীলৈ অহাৰ লগে লগে আমি ৫টা ধাৰত ধৰুৱা হৈ আহিছোঁ। এই ৫টা ধাৰ পৰিশোধ কৰিবলৈ আমি নিতে পঞ্চযজ্ঞ কৰিব লাগে বেদৰ আগম মতে। মনত ৰাখিবা দেই। পুৰাণৰ ১৭খন পুৰাণৰ মতে ব্যাসে লিখা ১৭খন পুৰাণৰ মতে আমি মানুহ জন্ম লৈ পৃথিৱীলৈ অহাৰ লগে লগে আমাৰ ৫টা ধাৰ লাগি আহিছে। এই 5টা ধাৰ পৰিশোধ কৰিবৰ কাৰণে আমি নিতে পঞ্চযজ্ঞ কৰিব লাগে। কি কি যজ্ঞ? ঋষি যজ্ঞং দেৱ যজ্ঞং ভূত যজ্ঞং সৰ্বদা নিঃযজ্ঞ পিতৃযজ্ঞস্য যথা শক্তি ন হাফয়ে। এই 5টা যজ্ঞ। ঋষি যজ্ঞ বেদাদি পাঠ কৰিব লাগে, দেৱ যজ্ঞ হোম দিব লাগে, পিতৃযজ্ঞ শ্ৰাদ্ধ দিব লাগে, ভূত যজ্ঞ বলি দিব লাগে, নিঃযজ্ঞ অতিথি সেৱা কৰিব লাগে। এই 5টা যজ্ঞ আমি যদি নিতে কৰিব পাৰোঁ তেতিয়াহ'লে আমি 5টা ধাৰৰ পৰা নিজক মুক্ত কৰিব পাৰিম। এইটো কাৰ মত? বেদৰ আগম মত আৰু ১৭খন পুৰাণৰ মত। মহাপুৰুষ শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱ আবিৰ্ভাৱ হৈ জীৱশ্ৰেষ্ঠ মানুহক উদ্দেশ্যি ক'লে, হে জীৱশ্ৰেষ্ঠ মানুহ, এই বেদৰ আগম আৰু ১৭খন পুৰাণৰ মতে যিটো 5টা ধাৰৰ কথা কৈছে সঁচা, কিন্তু 5টা ধাৰ পৰিশোধ কৰিবলৈ যিটো মানে যুগৰ প্ৰতিকূল ব্যৱস্থা দিছে, পৰিপন্থী যিটো ব্যৱস্থা দিছে সেইটো মিছা, সেইটো মিছা। গতিকে 5টা যজ্ঞ নকৰাকেও তোমালোকে 5টা পাপৰ পৰা ধাৰ মুক্ত হ'ব পাৰিবা। কেনেকৈ? তেওঁ ভক্তি ৰত্নাৱলীৰ যোগেদি জগতবাসীক দিছে। কি বুলি কৈছে? অপিতৃভূত পতি দেৱ ঋষি কুৰ্হিদৰ উপজিলে তা সম্ভাৰ ঋণী হুৱে নৰ হুমে দেৱ ঋণ খোজে তৰ্পণে ঋষিৰ বলিদানে ভূত শ্ৰাদ্ধ আদিয়ে পিতৃৰ সমভাৱে কুৰ্হিদ খবৰ খোজে ঋণ এহি মতে ঋণী সদা ভকতি বিহীন। আজিৰ দৰে যদি ভকতি নকৰে, শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সখিত্য পদসেৱন আত্মনিবেদন স্মৰণ 9টা ভক্তিৰ পথ আছে, তাৰ ভিতৰত যদি এটাও আচৰণ নকৰে তেওঁলোকে এই 5টা যজ্ঞ কৰিব লাগিব। কায় বাক্য মন কৰি নিশ্চয় যিজন মুকুন্দৰ চৰণত পখিল শৰণ তাৰ খবৰ ঋণ খোজ গৈল সমস্তৰে নকৰি ঋণী আৰু নুহি সিটো নৰে। কায় বাক্য মন একনিষ্ঠ কৰি মুকুন্দ মানে মুক্তি দিব পৰা শক্তি ভগৱানৰ বাদে আনৰ নাই। দেৱতাসকলে মুক্তি দিব নোৱাৰে, মুক্তি দিব পৰা শক্তি কেৱল ভগৱানৰ বাদে আনৰ নাই। সেইকাৰণে ভগৱন্তৰ 1000টা নামৰ
অন্যতম নাম হৈছে মুকুন্দ, মুক্তি দিব পাৰে। সেই মুকুন্দৰ শৰণত যদি আমি শৰণাপন্ন হওঁ, তাৰ হব ঋণ সুজ গৈল সমস্তৰে, নকৰিও ঋণী আৰু নুহিহিত নৰে। আমি কাই বাক্য মন একনিষ্ঠ কৰি যদি ভগৱন্তত আশ্ৰয় ল'ব পাৰোঁ, তেতিয়া আমাৰ এই পাঁচটা ধাৰে আমাক স্পৰ্শ কৰিব নোৱাৰে। এইটো হৈছে বেদৰ নিগম মত। গতিকে নাৰদে আহি সেই কথাটোকে ব্যাসক ক'লে, নাৰদ বদতি শুনা মহামুনি ব্যাস, তুমিহে কৰিলা সবে জগতকে নাশ। তুমি গোটেই জগতক বিপথে পৰিচালিত কৰিলা। তোমাক ভগৱানে বিদগ্ধ পণ্ডিত কৰি দিছিল জগতৰ লোকক উদ্ধাৰ কৰিবৰ কাৰণে। তুমি কিন্তু কি কৰিলা, নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। তুমি নিৰন্তৰে পশু বলি দিয়াৰ ধৰ্ম আচৰণ শিকালা। গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি, তোমাৰ বচনে লোক নাহিল সমূলি। তুমি বেয়া কামো ভাল বুলি ক'লা, সমাজৰ লোকে তোমাক বিদগ্ধ পণ্ডিত কাৰণে তোমাৰ মতটো মানি ল'লে। গতিকে গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি, তোমাৰো বচনে লোক নাহিল সমূলি। তোমাৰ কথা মনাৰ কাৰণে মানুহ বিপদ হ'ল। আৰু কি কৰিলা, আকস্মিকে লোকক শিকাইলা হিংসা ধৰ্ম। নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম। তুমি মানুহক হিংসা ধৰ্ম শিকালা। তুমি বেদৰ তত্ত্ব মৰ্ম, তুমি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ ৰচনা কৰি বিভাগী ধৰ্ম জ্ঞান দিলা সঁচা, কিন্তু তুমি বেদৰ তত্ত্বই বুজি নাপালা। বেদে কি কৈছিল, যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। মই চবতে আছো দেই, কুকুৰ চিগাৰিল গদৰ ভৰু আত্মা ৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। মই সকলোতে আছো, দেহটোহে কুকুৰ মেকুৰী গাহৰি, আত্মাটো নহয়। কৰ্ম ফলেহে সি কুকুৰ মেকুৰী হৈ আছে। তোমালোকেও যদি ভাগৱতৰ মতৰ কথা নাজানা, মানুহ জন্ম পায়ো কুকুৰৰ জন্ম ল'ব লাগিব। কেনেকৈ, যদি তোমালোকে ঘৰত পৰিয়ালত যদি স্বামী স্ত্ৰীৰ মাজত কাজিয়া কৰি থাকা, শাহু বোৱাৰীৰ মাজত কাজিয়া কৰি থাকা, ককাই ভাইৰ মাজত কাজিয়া কৰি থাকা, সীমা ঘৰীয়াৰ মাজত কাজিয়া কৰি থাকা, তোমালোকক মই জীৱশ্ৰেষ্ঠ মানুহ কৰি পঠাইছিলোঁ মিলা প্ৰীতিয়ে থাকিবৰ কাৰণে, মৰম স্নেহত থাকিবৰ কাৰণে, একতাৰ দোলেৰে বান্ধ খাবৰ কাৰণে। তোমালোকে জ্ঞাতি হিংসা কৰা কুকুৰৰ দৰে কাজিয়া কৰিছা। এইবাৰ একেবাৰে জেগাত দি দিম, যিমান কৰা কৰিবাগে। কাজিয়া কৰা স্বভাৱ আছে যদি আজি ইয়াতে এৰিব। কাজিয়া কৰিব পাৰিব, কিন্তু আপুনি কুকুৰৰ জন্ম ল'ব লাগিব। শাহু বোৱাৰীয়ে কাজিয়া কৰিব পাৰিব, দুইজনী কুকুৰৰ জন্ম ল'ব লাগিব। না ভুক্তং কিয়তে কৰ্ম কল্প কৌটি শ্ৰুতে অপি, অবশ্যম এব ভুক্তইবম কীত কৰ্ম শুভা শুভম। কৰ্ম দুখত আমি আকৌ কুকুৰৰ জন্মও ল'ব লাগিব যদি কাজিয়া কৰি থাকোঁ। এইবোৰ স্বভাৱ আমি এৰিব লাগিব। এয়া হৈছে বেদৰ মত। গতিকে আমাৰ কৰ্ম ফলে আমি জীৱ ধাৰণ কৰিব লাগিব। আৰু জীৱবিলাকৰ পাৰ্থক্য নাই, কৰ্ম দুখত দেহৰহে পাৰ্থক্য। দেহবিলাক কেৱল চিনি পাবৰ কাৰণে সৃষ্টি কৰিছে, দেহবোৰ আত্মা নহয়, নামটো আত্মা নহয়। আমাৰ প্ৰতিটো দেহৰে একোটা নাম দি থৈছে ভগৱানে। দেহটো চাই কওঁ এইটো কুকুৰ, এইটো মেকুৰী, এইটো গাহৰি, এইটো ছাগলী, এইটো বাঘ, এইটো সিংহ। আমাৰ প্ৰত্যেকৰে নাম এটা এটা দি থৈছে। নামটো চাই কওঁ এওঁ যাদৱ, এওঁ মাধৱ, এওঁ কল্পনা, এওঁ মাধৱী। নামটো কিয় দিছে? কেৱল চিনি পাবৰ কাৰণে। দাৰ্শনিক পণ্ডিতে কৈছে, এ নেম ইজ এ কাইণ্ড অফ ফেচ হুৱেৰ বাই ওৱান ইজ নউন। নামটো কেৱল চিনি পাবৰ কাৰণে দিছে, নামটো আত্মা নহয়, দেহটো আত্মা নহয়। কিন্তু আজি আমি ভাগৱতৰ এই দৰ্শন নজনা বহুত মানুহে দেহটোকে আত্মা বুলি ভাবে, নামটোকে আত্মা বুলি ভাবে। দেখিবলৈ বগা চগা ধুনীয়া হ'লে বহুতে কোলা ফালে নাচায়, মাতিবলৈ ইচ্ছা নকৰে। সেইটো স্বভাৱ আছে যদি এৰিব দেই। কাৰণ আপুনি 1 নম্বৰ খকনগুৰি আপোনাৰ পৰমানন্দ প্ৰাথমিকত ধুনীয়া এজনী বগা চগা ছোৱালী বা বোৱাৰী, ধুনীয়া এটা ডেকা ল'ৰা বা এজন মতা মানুহ হৈ বাস কৰিবলৈ আপোনাৰ পূৰ্ব জন্মৰ সাধনা আছিলে ভগৱানৰ ওচৰত। এই সাধনাৰ অনুকূলেহে এই জন্মত আপোনাক এজনী ধুনীয়া ছোৱালী বোৱাৰী বা মতা মানুহ বা মাইকী মানুহ বা ডেকা ল'ৰা কৰি পঠিয়াইছে। ভাগৱতৰ দৰ্শন নাজানি দেখিবলৈ ধুনীয়া হ'লে যদি ৰূপক লৈ গৰ্ব কৰে, সুন্দৰক লৈ গৰ্ব কৰে,
আপোনাক বান্দৰ কৰিবলৈ ভগৱানৰ বেছি সময় নালাগিব মনত ৰাখিব কথাটো চক্ৰবৎ পৰিৱৰ্তনতে দুখানিছ সুখানিছ আমাৰ সুখ দুখ বিলাক কৰ্মফলৰ ওপৰত ভিত্তি কৰি চকৰিৰ দৰে ঘূৰাই থাকে সুন্দৰকো বান্দৰ কৰি দিব আপুনি মই দূৰৰ কথা নাৰদক বান্দৰ কৰি দিছিল সুন্দৰক লৈ গৰ্ব কৰাৰ কাৰণে নাৰদৰ দৰে 12 বৈষ্ণৱৰ শ্ৰেষ্ঠ বৈষ্ণৱকো ভগৱানে বান্দৰ কৰি পেলাইছে আপুনি মইনো কোন এই কাৰণে আমি বিনাশী ধন সম্পদ শ্ৰী চেহেৰাক লৈ যাতে গৰ্ব কৰিব লগা নহয় এইবোৰ বিনাশ কৰিবলৈ ভগৱানৰ বেছি সময় নালাগে ভগৱানে এটুক লৈয়ে আনন্দ কৰি থাকে যিটো আনন্দক বিনোদ বিলাস আনন্দ বুলি কোৱা হৈছে খকনগুৰি গাঁওখন একে গাঁৱে সবকে একে কৰি জন্ম দিব পাৰিলেহেঁতেন কিন্তু গাঁও একেখনতে থাকি কোনোবা সুখ কোনোবা দুখ কোনোবা আনন্দ কোনোবা বিষাদ গণ্ডগোল ক'ত লাগিল মানে সুখৰ বৈষম্য নাই বুলি কৈছে সুখৰ ক্ষেত্ৰত খকনগুৰি বুলি গাঁৱেই নহয় এক নম্বৰ খকনগুৰিয়ে নহয় পৃথিৱীৰ যিমান সুখী মানুহ আছে সব একেই বুলি কৈছে all happy families are alike but unhappy families are unhappy in their own fashion পৃথিৱীত যিমান বিলাক দুখী মানুহ আছে সবৰে দুখবোৰ বেলেগ বেলেগ সুখ বিলাক সবৰে একেই মই গোটেই পৃথিৱী বাদ দিলো আজি এখন গাঁৱতে অনুষ্ঠান কৰিছো আপোনালোকৰ গাঁওখনকে উদাহৰণ হিচাপে দাঙি ধৰিব খুজিছো খকনগুৰি গাঁৱৰ কোনোবা দম্পতীয়ে বিয়া পাতিছে সতি সন্তান নাই হেতু দম্পতি হেতু দুখ কাৰবাৰ ল'ৰা আছে ছোৱালী নাই হেতু দম্পতি হেতু দুখ কাৰবাৰ ছোৱালী আছে ল'ৰা নাই হেতু দম্পতি হেতু দুখ কাৰবাৰ স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য হৈ থাকে হেতু পৰিয়ালৰ হেতু দুখ কাৰবাৰ শাহু বোৱাৰীৰ মাজত মনোমালিন্য হৈ থাকে হেতু পৰিয়ালৰ হেতু দুখ কাৰবাৰ ককাই ভাইৰ মাজত মিলা প্ৰীতি নাই হেতু পৰিয়ালৰ হেতু দুখ কাৰবাৰ সব আছে শৰীৰত বেমাৰ আছে হেতু পৰিয়ালৰ হেতু দুখ ইত্যাদি ইত্যাদি দুখ বিলাক বেলেগ বেলেগ ক'ৰ পৰা আহিলে সীমা একেটাই এঘৰ সুখত এঘৰ দুখত ক'ৰ পৰা আহিলে এই ৰহস্য যিদিনালৈকে ভেদ কৰিব নোৱাৰিব সেই দিনালৈকে আমাৰ হিংসা কৰা ভাৱটোৰ পৰা মুক্ত হ'ব নোৱাৰিম গতিকে এইটো যে কৰ্মফলৰ যোগেদি আহি আছে আজি বহুতে সেই কথা উপলব্ধি নকৰাৰ কাৰণে সীমাঘৰীয়া মানুহৰ উন্নতি কৰিলে অলপ পিছুৱাই থকা ঘৰে অন্যায় কৰে বা হিংসা কৰে এই স্বভাৱটো হৈ আছে গতিকে আমি ভগৱানে কৈছে কাক হিংসা কৰিছা সবতে দেখোন ময়ে আছো মুকে হিংসা কৰিবা মুকে দুখ দিবা মুকে আঘাত দিবা মুৰে সীমা ঠেলিবা আকৌ মই তোমাক ভালে ৰাখিব লাগে নহব ভাগৱত শুনি এই স্বভাৱ এৰিবা আত্মা দৃষ্টিৰে চাবা আত্মাৰ বৈষম্যতা নাই আত্মা কেনেকৈ আছে কে খগ্ৰ শতভাগস্য শতাংশ সাদিশাত্মক জীৱ সূক্ষ্ম অৰূপ অয়ং সংখ্যাদিটো হি চিৎকণ আমাৰ দেহত আত্মা কিমান পৰিমাণে আছে এই বুলি কোনোবাই প্ৰশ্ন কৰিলে ঋক বেদক দোহাই দি ক'ব লাগিব চুলিৰ আগেডাল 10,000 ভাগ কৰি এভাগ ললে যিমান সূক্ষ্ম অনু হয় সিমান সূক্ষ্ম অনুৰূপে গুৰি পৰুৱাত যিমান হাতীটোতো সিমান বুঢ়া মানুহত যিমান কেঁচুৱা ল'ৰাটোতো সিমান দেহৰহে বুঢ়া কেঁচুৱা থাকে দেহৰহে ডাঙৰ সৰু থাকে আত্মাৰ নাই গতিকে এই আত্ম উপলব্ধিটো যিদিনা হ'ব সেইদিনা আপুনি জীৱন্ত মুক্ত হ'ব আজি আমাৰ বহুত পৰিয়ালত শাহুৱেকৰ এই আত্মবোধটো নাই কাৰণে দেহ ধৰ্ম লৈ থকাৰ কাৰণে বুৱাৰীয়েকক নিজৰ ছোৱালী বুলি নাভাবে আৰু বুৱাৰীজনী মনত আঘাত পোৱাকৈ শাহুৱেকে কথা ক'ব পাৰে বহুত বুৱাৰীয়ে এই আত্মতত্ত্ব জ্ঞানটো নজনাৰ কাৰণে শাহুৱেকক নিজৰ মাতৃ বুলি ভাবিব নোৱাৰে আনৰ মাক বুলি ভাবে আৰু সেই কাৰণে বুৱাৰীয়েকেও শাহুৱেকৰ মনত আঘাত পোৱাকৈ কথা ক'ব পাৰে যিদিনাখন এই আত্মবোধটো হ'ব সেইদিনাখন কোনো শাহুৱেকে বুৱাৰীয়েকক মনত আঘাত পোৱাকৈ ক'ব নোৱাৰিব তাৰমানে আত্মা দৃষ্টিত নিজৰ ছোৱালী বুলি ভাবিব বুৱাৰীয়েকেও শাহুৱেকক আত্মা দৃষ্টিত নিজৰ মাক বুলি ভাবিব পাৰিব সেইদিনাখন আৰু সেইখন ঘৰত শাহু বোৱাৰীক
মনোমালিন্যৰ পৰা মুক্ত হৈ যাব তে এই তত্ত্বটো নজনালৈকে আমি অভ্যাস কৰি থাকিব লাগিব আজিৰ দৰে আমি ঈশ্বৰৰ কথা শুনি অভ্যাস কৰিব লাগিব যেতিয়ালৈকে আমি আত্মবোধ নহব তেতিয়ালৈকে আপুনি দেহবোধতে থাকিব দেহ মানে বিনাশী যে বিনাশী ধৰ্মত যদি আপুনি নিজে ব্ৰতী হৈ থাকে তেতিয়াহ'লে অবিনাশী ঈশ্বৰৰ স্থানলৈ আপুনি যাব নোৱাৰিব আপোনাক আকৌ ঘূৰাই থাকিব চক্ৰবত পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব গতিকে আপোনাৰ জীৱটো ওপৰলৈ যাবনে তললৈ যাব পাঁচজনে ক'ব পাৰে সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধু আপুনি গুণগতভাৱে শাস্ত্ৰ শুনি এই পাঁচজনৰ ভিতৰত যদি এজন হ'ব পাৰে আপুনি আগতীয়াকৈ ক'ব পাৰিব আপোনাৰ জীৱ ওপৰলৈ যাবনে তললৈ যাব গতিকে আমাৰ এই শাস্ত্ৰ জ্ঞানৰ জৰিয়তে আমি যাতে উঠি অহা প্ৰজন্ম সমাজখন ঘৰখনক যাতে আগুৱাই নিব পাৰোঁ তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব